বহুত দিনৰ পাছত সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি যাব ওলাইছোঁ একেবাৰে বহুত দিনৰ আশা এটা পূৰণ হ'ব গৈ আছে, উমানন্দ মন্দিৰ। মই আচলতে গৈয়ে পোৱা নাই, যাম বুলি ভাবি আছিলোঁ, যোৱা তেনেকৈ হোৱা নাই আৰু মানে সময়ো মিলা নাছিলে বা মিলাবও পৰা নাছিলোঁ। এয়া টিকেট কাটি ল'লোঁ আমি, যিকেইখন গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে সেইকেইখনত যাব ওলাইছোঁ আমি। 40 ৰুপিজকৈ হয় আপ ডাউন। আমি তাতে টিকেট কৰি ল'লোঁ, তাৰ পৰা যাব ওলাইছোঁ। এইফালে ভিতৰেদি যাব লাগে টিকেট কাউণ্টাৰৰ পৰা। সেইখন দেখা পাইছোঁ ন দূৰত, তাতে মানুহবোৰ থিয় হৈ আছে, সেইখনতে যাম আমি গোটেইবোৰে। এয়া আমি আহি পাই গ'লোঁ। ভিউটো মানে ইমান ধুনীয়া লাগিছে নহয়, তো চাওকচোন কেনেকুৱা লাগে। এয়া মই একেবাৰে পূৰা উমানন্দ যাম বুলি মানে এক্সাইটেড হৈ আছোঁ আৰু। বহুত দিন যিহেতু যোৱা নাছিলোঁ, বহুত দিন মানে এবাৰো যোৱা নাই, ফাৰ্ষ্ট টাইম যাব ওলাইছোঁ। তো কেনেকুৱা লাগে কি লাগে আপোনালোকক দেখাম মই, সকলো চাই থাকিব আৰু কেনেকুৱা লাগে আপোনালোকে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে শ্বেয়াৰ মানে নকৰেই। আৰু এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে ন, আৰু মানুহবোৰ মানে বহি আছিলে ভিতৰত, চব উঠি আহিছে বাহিৰলৈ ওলাই আহিলে, চবে ফটো তোলাত ভিডিঅ' কৰাত বাছ মানে ইমান ভাল লাগিছে ন বাহিৰৰ পৰিৱেশটো, চায়ে থকাত মানে ব্যস্ত। আৰু এয়া লাহে লাহে আহি পেলাইনি আমি মন্দিৰ পায়ে গ'লোঁ। বেছি দূৰ নহয়, খুব বেছি 20 মিনিট লাগে তাৰ পৰা, ঘাটৰ পৰা। আমি আহিছিলোঁ আপোনাৰ ফেঞ্চিৰ পৰা উঠিছিলোঁ, ফেঞ্চি নাপাওঁতে যিটো ঘাট পায় তাৰ পৰা উঠিছিলোঁ। আৰু এইখিনিৰ পৰা মানে 20 মিনিটমান লাগিছে, বেছি টাইম লগা নাই। তো আমি আহি পাই গ'লোঁ এতিয়া। ইয়াতে মানুহখিনি যিখিনি ৰৈ আছে সেইসকল আকৌ ৰিটাৰ্ণ হ'ব, তেওঁলোকো আহিছিলে, অহা যোৱা হৈ থাকে ফেৰী। মই আপোনালোকক টাইম টেবুলৰ লিষ্টখন দেখাম বাৰু লাষ্টত, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু গৈ পেলাইনি মানে খুব ভাল লাগিল, খুব এনজয় কৰিলোঁ। চাব সকলো শেষলৈকে, নিশ্চয় গম পাব। তো এয়া পানীৰ মাজে মাজে ইমানেই ভাল লাগিছে মানে। তো এইটো কিবা এটা দ্বীপে হয় নাজানো, সৰুকৈ কিবা আছিল। তো সেইখিনি ইমান গম নাপাওঁ বাৰু, মই চোৱা নাছিলোঁ। তাৰপিছত এয়া আমি নামিব হৈছে আৰু এতিয়া, আৰু ওপৰত দেখিছে ৰোপৱে ব্যৱস্থাটো এতিয়ালৈকে উমানন্দত কৰা নাই। যেতিয়া কৰিব তেতিয়া ভাল হ'ব, সুবিধা হ'ব, মানুহসকলৰ ৰোপৱেদিও যাব পাৰিব। তো উমানন্দৰ ওপৰেদি যায়, কিন্তু ৰোপৱে তাতে ৰখোৱা ছিষ্টেমটো নাই এতিয়ালৈকে। আৰু আমি আহি ৰ'লোঁ, ইয়াতে নামিলোঁ, নামি পেলাই তাতে চাই আছিলোঁ। এইখন উমানন্দৰ হৈছে ফাৰ্ষ্ট গেটখন, তাতে আমি যাওঁ ব'লক এতিয়া। কেনেকুৱা লাগে, কি হয়, কেনেকুৱা হয় উমানন্দ মন্দিৰ। যিসকলে আহিছেতো তেওঁলোকে গম পায়, যিসকলে নাই অহা তেওঁলোকেতো গম নাপায়। তো চাই লওঁ। আৰু এয়া অহাৰ পৰা ষ্টাৰ্ট হৈ গ'ল, ফুড চাৰ্ট আছে, ফুচকা আছে, বিভিন্ন ধৰণৰ কিবা কিবি আছে ইয়াতে। তো চাওঁ আৰু খাবও লাগিব, আহোঁতে খাম। এতিয়াতো পূজা দি লওঁ প্ৰথমতে। তো এইখন ফাৰ্ষ্ট গেট হয়, ফাৰ্ষ্ট গেটত সোমাই ল'লোঁ আমি। এতিয়া চিৰিত গৈ থাকোঁ, অলপমান ওপৰলৈ গৈ পেলাইনি আমি মন্দিৰ পাম। তো আপোনালোক আমাৰ লগতে থাকক, চাই থাকক, কেনেকুৱা লাগে চাই থাকিব। তো ব'লক সকলো আমি গৈ থাকোঁ একেলগে। ফুড চাৰ্টবোৰ এতিয়া কৈ আছে আপোনাৰ 40 ৰুপিজ, আৰু অলপমান দেৰিলৈকে চাগে মানে ইভিনিং 5টা 5:30লৈকেতো সিহঁতৰ শেষখন ফেৰি থাকে তাৰ পৰা, মানে তেতিয়ালৈকে হয়তো কমি যাব পাৰে। আহোঁতে চাওঁ, আমাৰ এনেও দেৰিয়ে হৈছিল যিহেতু গৈ পোৱা, 2:30 বাজি গৈছিল। আৰু এয়া আহি পেলাইনি আমি ইয়াতে ভাবিছোঁ চেণ্ডেল কেইযোৰ থৈ লওঁ দোকানতে, থৈ পেলাইনি আমি পূজাৰ সামগ্ৰী যি লাগে আৰু এয়া প্লেট মানে ৰেডি কৰি থৈছে পূজাৰ, 50 ৰুপিজকৈ। ইয়াতে আপোনাৰ ধূপ দিছে, ফুল দিছে, বেলপাত দিছে আৰু প্ৰসাদ দিছে, তাৰপৰা চাকি দিছে লগত। এয়া আমি মেইন গেটত সোমালোঁ, তাৰপৰা খৰি টিবি মন্দিৰ ইফালে আছে। তো আমি মেইন গেটত সোমাই যাওঁ, আৰু মনটো ভাল লাগি গৈছে মানে। বহুত দিনৰ আশা এটা যিহেতু পূৰণ হৈছে। বহুত আশা আছিল মানে ইয়াতে উমানন্দত আহিম, এগছ চাকি জ্বলাম, ভাল লাগিলে গৈ পেলাইনি, বহুত ভাল লাগিলে। আপোনালোকো আহিব, বেছি টাইম নালাগে। আৰু প্ৰথমতে মোৰো ভয় লাগিছিল ফেৰীত আহিবলৈ, কিন্তু এতিয়া ইমান ভয় নালাগে। মই ফাৰ্ষ্ট টাইম মাজুলী গৈছিলোঁ, তাৰপিছত আৰু ভয় নলগা হৈ থাকিলে। এয়া হৈছে আমাৰ উমানন্দ মন্দিৰ, য'ত বহুত এটা আশা আছিল আহিবলৈ। বহুত দিনৰ পৰাই ভাবি আছিলোঁ আহিম বুলি, কিন্তু আহিব পৰা মিলা নাছিলে। সেইদিনা হঠাতে মিলি গ'ল আৰু আমি আহিলোঁ। আৰু এয়া গণেশৰ বাহন দেখা পাইছে আপোনালোকে, আৰু এইফালে এয়া হৈছে মন্দিৰ। আৰু আমি ইয়াতে লাইন লৈ আছোঁ এতিয়া মেইন মন্দিৰত সোমাবৰ কাৰণে। তো লাইন বহুত দীঘল আছিলে। তাৰপিছত আমাৰো টাইম হৈ গৈছিলে, বহুত বেছিয়ে হৈ গৈছিলে, তথাপিও লাইন বহুতেই আছিলে। আমি এনেকৈ লাইন পাতি আছোঁ বেক চাইডৰ পৰা। তাৰপিছত আহি ভিতৰত, কিন্তু ভিতৰতো 2টা পাক ঘূৰিব লাগে জানেনে। বহুতখিনি সময় ৰখাৰ পাছত মানে আমি পাইছোঁ। আৰু এয়া মানুহ দেখিছে, আমনি লাগি যায় ৰৈ। তথাপিও উপায় নাই, আমি পূজা দিম বুলি আহিছোঁ যেতিয়া দিবই লাগিব। তো পূজা দি ওলালোঁ, তাত ভিতৰত কেমেৰা কৰা নহ'লে। এয়া বাহিৰত চাকি জ্বলালোঁ আমি, আশীৰ্বাদ ল'লোঁ। ভাল লাগিলে, বহুত এটা ভাল লগা মানে সময় সেইখিনি আৰু। তো এইফালে আকৌ যাওঁ, এয়া মন্দিৰ আছে।
বিভিন্ন ধৰণৰ মন্দিৰ আছে আপোনালোকে দেখা পাব গ'লে মানে আৰু গৈ পেলাই মনটো সঁচাই বহুত ভাল লাগিলে আপোনালোকো ভাল লাগিব পৰিৱেশটো মানে বহুত বেছি ধুনীয়া হয় নদীৰ মাজত মন্দিৰ আৰু কেনেকুৱা লাগিব আপোনালোকে নিজে ভাবি চাওক এয়া মহাকাল মন্দিৰ আছে তো আমি তাতে সোমাই যাওঁ তাতে এটা সেৱা লওঁ মই মানে প্ৰত্যেকটো মন্দিৰতে সেৱা কৰিছোঁ এনেকুৱা নহয় কোনোবা তাত এৰি গৈছোঁ প্ৰত্যেকটোতে সেৱা লৈছোঁ ভাল লাগিছে লৈ পেলাই তো এইফালে ৰ'পৱে দুখন ক্ৰছ কৰিছে দেখা পাইছে মই আগতে উঠিছোঁ বৈষ্ণৱ দেৱী মনসা দেৱী টেম্পল গৈছোঁ বৈষ্ণৱ দেৱী যোৱা নাই আশা আছে পাৰিলে হয়তো যাম তাৰপিছত এয়া ওলাই আহিলোঁ আমি তাৰ পৰা বেক চাইডেদি নামিছোঁ কিন্তু এইফালে গৈ চাওঁ যদি ৰাস্তা আছে তো এইফালে ওলাম নহ'লে আকৌ ৰিটাৰ্ণ হ'ব লাগিব আৰু ইফালে গৈ আছোঁ এয়া ইয়াতে আৰু কিবা কিবি মন্দিৰ আছে ইয়াতে চাওঁ যদি সোমাব পাৰোঁ সোমাম ইফালে আছে হনুমান মন্দিৰ তো ইয়াতে সোমাই চাওঁ সোমাই ইয়াতো দৰ্শন কৰি লওঁ চবতে যিহেতু কৰি আহিছোঁ ইয়াতো এবাৰ সেৱা লৈ লৈছোঁ হনুমানৰ ওচৰত তো আহিলোঁ এইটো ইমান ধুনীয়া এটা ভিউ এইফালে ফেৰী আহি আছে আৰু মই ওপৰৰ পৰা চাই আছোঁ আমাৰ লাষ্ট ফেৰী আছিল তাৰ পৰা মানে লাষ্ট ফেৰীখন থাকে আপোনাৰ 5:30 বজাত থাকে তো 5টা বজালৈকে আমি ৰৈ দিব লগা হ'ল 5টা বজাত তথাপি আহিব মন যোৱা নাছিলে ইমান ধুনীয়া ভিউটো মানে ছানছেটৰ টাইমটোত আহিবলৈ মন নাযায় তথাপি আহিবই লাগিব লাষ্ট টাইমত যিটো নাই আৰু তাতে মই বাথৰুমত গৈছিলোঁ বাথৰুমৰ সুবিধা একেবাৰে বেয়া সেইকাৰণে মানে এনেকৈ মই কৰি আছোঁ বহুত লেতেৰা আছিল বাথৰুম কৰিব পৰা অৱস্থাত নাছিল তাত বোলে পানীৰ বহুত বেছি প্ৰব্লেম হয় মই সুধিছিলোঁ সোধাৰ পিছত তেখেতে ক'লে যে পানীৰে প্ৰব্লেম আৰু কাৰেণ্টৰ প্ৰব্লেম সবখিনি ব্যৱস্থা কৰা আছে কিন্তু পানীৰ প্ৰব্লেমটো মানে এতিয়ালৈকে ছল্ভ হোৱা নাই তেওঁলোকে খোৱাৰ পানীও নদীৰ পৰা খায় যিখিনি ভোগ বনায় নদীৰ পানীয়ে বনায় গা ধোৱা পানী মানে যিখিনি ব্যৱহাৰ কৰিব লাগে সকলো নদীৰ পৰা ব্যৱহাৰ কৰে কিন্তু বাথৰুমটো বহুত বেছি লেতেৰা হৈ আছিল পাব্লিকে যিহেতু চাফা নকৰে আৰু পানী নাথাকিলে কেনেকৈ কৰিব পাব্লিকে সেইটো এটা কথা হয় তো তাতে মানে বহুত বেছিয়ে লেতেৰা আছিল সোমাব নোৱাৰিলোঁ গৈ ঘূৰি আহিলোঁ আৰু এয়া ৰিটাৰ্ণ হৈ পেলাই ফুড চাট খাওঁ বুলি ভাবিছোঁ কিবা কিবি খাম আৰু এতিয়া ভোক লাগিছে অলপমান যিহেতু দেৰি হৈছে আহা ইয়াতে লৈ লওঁ এইফালে ফুড চাট লৈ ল'লোঁ আমি অনলি 20 ৰুপিছত তাৰপিছত আৰু কিবা কিবি লওঁ এইফালে মাকৈ লৈছোঁ যিহেতু যাব হৈছে তেওঁলোকে অকণমান কমতে দিয়ে আৰু এইটো সময়ত মানে 20 দিছে এটাকৈ 20-30 এনেকৈ লগাইছিল আৰু ইফালে অলপমান টাইম আছে যিহেতু আমাৰ হাতত আধা ঘণ্টা সময় আছিল আৰু ইফালে আহিলোঁ অকণমান ভিউটো উপভোগ কৰোঁ বুলি তো বহুত ধুনীয়া ইয়াতে চব ৰৈ আছিল আৰু এয়া ফেৰীৰ কাৰণে ৰৈ আছে মানুহ আৰু ইফালে কাষত ব্ৰহ্মপুত্ৰ আৰু মাজত বহি লৈ কিমান ভাল লাগে নহয়নে সকলো বহি আছে ভিউটো চোৱাৰ মজাই বেলেগ সেইখিনি সময়ত মানে এনেকুৱা ভিউ চাই বহুত বেছিয়ে ভাল লাগে মই বেছি ভাল পাওঁ বিশেষকৈ তো এনেকৈ আহি আছোঁ ওপৰত বহি খাম বুলি ইমানেই ভাল লাগিছে মানে বুজাব নোৱাৰা অনুভৱ এটা আৰু এইফালে ভাবিলোঁ চানা খাওঁ অলপমান যিটো যাব সময় হৈছে আৰু চানা বনাইছিল খাবও মন গৈ আছিল বহুত ধুনীয়াকৈ বনাইছে এতিয়া তাতে দি দিব ভোট জলকীয়া এভাগত আপোনাৰ 20কৈ লৈছিলে আমিও লৈ ল'লোঁ এভাগ আৰু ভাল লাগিছিলে খাই বহুত টেষ্টি বনাইছিলে এনেকৈ চানাটো লৈ লওঁ লৈ পেলাই আমি তাতে খাই উপভোগ কৰিব লাগিব সময়খিনি ইয়াৰ পাছত আৰু ভাল লগা দৃশ্য দেখা পাব আপোনালোকে দেখাম সকলো থাকক আমাৰ লগত ভিডিঅ'টো উপভোগ কৰক আৰু এয়া হৈছে টাইম টেবুল মই আপোনালোকক দেখাম বুলি কৈছিলোঁ যিহেতু দেখাই দিছোঁ এনেই আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে যোনে যোনে আহিম বুলি ভাবিছে কেইটা বজাত কিমান টাইম টেবুলত আহে গম পাব আৰু এইফালে আমি ফেৰীত সোমাব ল'লোঁ উঠিব ল'লোঁ ইয়াতে টিকেটটো দেখাব লাগে যিহেতু যোৱাৰ টাইমত আমি টিকেট কৰিছিলোঁ 40 ৰুপিজকৈ এইটো টিকেটটো ইয়াতে এণ্ট্ৰি টাইমত আকৌ অহাৰ টাইমত দেখাই ল'ব লাগে যিহেতু এইখন চৰকাৰী হয় সেইকাৰণে আৰু ঘূৰি আহোঁতে আপোনালোকে প্ৰাইভেট ফেৰীও পাব তাতে 100 ৰুপিজকৈ লয় আৰু ইয়াতে সকলো মানুহবোৰ উঠি আছে তলত আমি উঠি চাইছোঁ আৰু আমি ইয়াতে নবহোঁ বুলি ভাবিছোঁ তো আজি ভিডিঅ'টো ইমানেই আছিল কেনেকুৱা লাগিলে আপোনালোকে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই